এই ভিডিঅ'টোত ক্লাছ 9 গণিতৰ নৱম অধ্যায় সামান্তৰিক আৰু ত্ৰিভুজৰ কালি চেপ্টাৰটো আলোচনা কৰিম। এতিয়া এই চেপ্টাৰটো তোমালোকে বেসিক তেনেকুৱা জানিব লগা নাই। সামান্তৰিকৰ ডেফিনেশ্যনটো তোমালোকে নিশ্চয় জানা। তাৰ পিছত পিছৰবিলাকত ত্ৰিভুজৰ ডেফিনেশ্যন সেইবিলাক আছে। প্ৰথমতে সামান্তৰিকৰ হেনি আছে, ইংৰাজীত ইয়াক দিয়া আছে তলত নামটো এৰিয়াছ অফ পেৰেলেলোগ্ৰামছ এণ্ড ট্ৰায়াংগলছ। সামান্তৰিকক ইয়াক ইংৰাজীত এইটো বুলি কোৱা হয় পেৰেলেলোগ্ৰাম, সেইটো মনত ৰাখিবা। তাৰপিছত ইয়াত আৰু তেনেকুৱা ডেফিনেশ্যন নাই, সমতলীয় ক্ষেত্ৰ কাক বোলে বা কালি কাক বোলে তেনেকুৱা ধৰণৰ ডেফিনেশ্যন চাই ল'বা। তাৰপিছত ইয়াত চোৱা, একে সামান্তৰিক আৰু তোমাৰ একে ভূমিৰ মাজত অৱস্থিত কথা আছে তোমাৰ অনুশীলনী 9.1ত। মই এই ভিডিঅ'টোত অনুশীলনী 9.1টো শেষ কৰি দিম। তাৰ আগতে তোমালোকে এইখিনি চাই ল'ব লাগিব। এইখিনি চালে তোমালোকৰ অলপ বুজি পাবা। তোমালোকে ইয়াত দিয়া আছে দুটা চিত্ৰক একে ভূমিৰ ওপৰত আৰু দুই সমান্তৰালৰ মাজত থকা বুলি কয় যদি সিহঁতৰ এটা সাধাৰণ ভূমি বা বাহু থাকে আৰু প্ৰতিটো চিত্ৰৰ সাধাৰণ ভূমিটোৰ বিপৰীতে শীৰ্ষবিন্দু তোমাৰ ভূমিৰ সমান্তৰাল এটাৰ ৰেখাৰ ওপৰত থাকে, সেইটো কথা কোৱা হৈছে। ইয়াত তোমাৰ একে ভূমি আৰু একে সমান্তৰাল হ'ব লাগিলে ভূমি বুজি পাইছা। ইয়াত ধৰা হ'ল এইটো এটা এইচ জি, এইটো এটা ভূমি, এইটোৰ ওপৰত তোমাৰ MNGH এইটো এটা সামান্তৰিক আছে। তাৰপিছত তোমাৰ EFGH এইটো এটা সামান্তৰিক আছে, এইটো ভূমিৰ ওপৰত আছে। HG ভূমিৰ ওপৰত দুটা সামান্তৰিক আছে। এতিয়া কথাটো হ'ল একে সমান্তৰালৰ মাজত আছে নাই, তেতিয়াহ'লে এইটো নহ'ব। কাৰণ চোৱা EFটো HG লগত সমান্তৰাল, MNও HG লগত সমান্তৰাল আছে, চিত্ৰটো চাই গম পাবা। চ' এইটো সমান্তৰাল হ'লে তোমাৰ এডাল সমান্তৰালৰ ওপৰতে এইটো লাগি থকা নাই। এই EFডালক তোমাৰ এইটো MNGH যিটো সামান্তৰিক আছে সেইটো ইয়াক স্পৰ্শ কৰি থকা নাই, এই ৰেখাডালক। চ' এইটো তোমাৰ একে ভূমিৰ ওপৰত আছে যদিও একে সমান্তৰালৰ ওপৰত নাই, বুজি পাইছা। আমাৰ অনুশীলনীত সেইটোৱে সুধিছে, একে ভূমি আৰু একে সমান্তৰালৰ মাজত অৱস্থিত হয়নে নহয় সেইটো সুধিছে, বুজি পাইছা। চ' তোমালোকে এইখিনি অলপ ভালদৰে চালে বুজি পাই যাবা। ইয়াত আৰু তেনেকুৱা বুজাব লগা নাই, মই জাষ্ট 9.1টো কৰি দিওঁতে অলপ চাই যাবা। এতিয়া এক্সাৰচাইজ 9.1টো চাওঁ। 1 নম্বৰ এটাই কুৱেশ্যন আছে। ইয়াত দি আছে তলৰ চিত্ৰবোৰৰ কোনবোৰ একে ভূমি আৰু একে সমান্তৰালৰ মাজত অৱস্থিত, এনে ক্ষেত্ৰত সাধাৰণ ভূমিটো আৰু সমান্তৰাল ৰেখা দুটা উল্লেখ কৰা, সেইটো দিছে। আৰু তোমালোকে সামান্তৰিকৰ ডেফিনেশ্যনটো মনত ৰাখিবা, মই লিখি দিম বাৰু। ইয়াত সামান্তৰিকৰ ডেফিনেশ্যনটো হৈছে এইটো, মই জাষ্ট সাধাৰণভাৱে লিখি দিছোঁ, যিবোৰ চতুৰ্ভুজৰ বিপৰীত বাহু দুযোৰ সমান আৰু সমান্তৰাল। চিত্ৰটো তোমাৰ এনেকুৱা ধৰণৰ আয়তৰ নিচিনা, বা তোমালোকে এনেকৈ লিখিব পাৰিবা, বিপৰীত বাহু দুযোৰ সমান্তৰাল হ'ব লাগিব। এইডাল আৰু এইডাল সমান্তৰাল আৰু এইডাল আৰু এইডালৰ সমান্তৰাল, লগতে সমান হ'ব লাগিব। সেইটোৱে হৈছে তোমাৰ সামান্তৰিক, বুজি পাইছা। আয়তৰ ক্ষেত্ৰত কেৱল তোমাৰ এইটো 90 ডিগ্ৰী হ'ব লাগে। ইয়াত এইটো 90 ডিগ্ৰী বুলি কথা নাই, জাষ্ট তোমাৰ সমান্তৰাল আৰু সমান হ'ব লাগে, সেইটোৱে, বুজি পাইছা। এইটো জাষ্ট তোমাৰ সামান্তৰিকৰ ডেফিনেশ্যন। ত্ৰিভুজৰ ডেফিনেশ্যনটো তোমালোকে জানাই। চ' ইয়াত এইটো ডেফিনেশ্যনটো মনত ৰাখি থ'বা তোমালোকে। তাৰপিছত এতিয়া কিতাপত চোৱা কুৱেশ্যন কেইটা। ইয়াত আমাক একে ভূমি আৰু একে সমান্তৰালৰ মাজত অৱস্থিত হয়নে নহয় সুধিছে। চ' প্ৰথমটো চোৱা 1 নম্বৰটো। ইয়াত তোমাৰ ABCD এটা তোমাৰ সামান্তৰিক দিছে আৰু PGD এইটো এটা ত্ৰিভুজ আছে। এতিয়া DC এইটো ভূমি, DC ভূমিৰ ওপৰত দুটা আছে, দেখিছা। ABCD ভূমি DC, তাৰপিছত PGD DCৰ ওপৰত দুটা আছে, সমান্তৰিক আৰু ত্ৰিভুজটো থাকিলে তোমাৰ এইটো সমান্তৰিক নহ'ব, ট্ৰেপেজিয়াম হ'ব। ট্ৰেপেজিয়াম আৰু ত্ৰিভুজটো আছে DC ভূমিৰ ওপৰত। তাৰ লগতে তোমাৰ AB আৰু তোমাৰ CD সমান্তৰাল হৈ আছে, দেখিছা। AB আৰু CD সমান্তৰাল হ'লে এতিয়া একে সমান্তৰালৰ মাজত অৱস্থিত নে নাই সুধিছে, একে ভূমি আৰু একে সমান্তৰাল। চ' একে সমান্তৰালৰ মাজত ইয়াত অৱস্থিত হয়, কাৰণ চোৱা PGD যিটো ত্ৰিভুজ আছে সি ABক স্পৰ্শ কৰি আছে, বুজি পাইছা। ABক P বিন্দুত স্পৰ্শ কৰিছে। চ' এইটো তোমাৰ একে ভূমি আৰু একে সমান্তৰালৰ মাজত অৱস্থিত হ'ব, বুজি পাইছা। তাৰপিছত নেক্সটটো চোৱা, এইটো আছে PQRS, এইটো এটা তোমাৰ সামান্তৰিক। তাৰপিছত এইটো আছে MNRS, এইটো এটা ট্ৰেপেজিয়াম।
ইয়াতো তোমাৰ ভূমিটো হৈছে SR SR ৰ ওপৰত আছে তোমাৰ এই দুটা MNRS আৰু PQRS থাকিলে ইয়াত চোৱা একে সমান্তৰালৰ মাজত নাই কাৰণ PQRS সমান্তৰাল তাৰপিছত MN আৰু SR সমান্তৰাল হ'ব কিন্তু তোমাৰ এডাল সমান্তৰালৰ ওপৰতে তোমাৰ দুটা সমান্তৰিক আৰু ট্ৰেপেজিয়ামটো নাই বুজি পাইছা সেইকাৰণে এইটো নহ'ব তাৰপিছত এইটো চোৱা 3 নম্বৰটো ইয়াত PQRS এইটো এটা তোমাৰ সমান্তৰিক তাৰপিছত TQR এইটো এটা তোমাৰ ত্ৰিভুজ ইয়াত তোমাৰ QR ভূমিৰ ওপৰত PQRS সমান্তৰিক আৰু TQR ত্ৰিভুজটো আছে আৰু তোমাৰ PS আৰু QR ইয়াত সমান্তৰাল হ'লে PS ৰ ওপৰত চোৱা এই T বিন্দুটো আছে TQR ৰ শীৰ্ষবিন্দুৱে ইয়াত স্পৰ্শ কৰি আছে সো এইটো একে ভূমি আৰু একে সমান্তৰালৰ মাজত অৱস্থিত হ'ব বুজি পাইছা 4 নম্বৰটো চোৱা 4 নম্বৰটো ABCD এটা তোমাৰ সমান্তৰিক তাৰ পিছত এইটো PQR এটা ত্ৰিভুজ হলে ইয়াত তোমাৰ চোৱা ইয়াত একে ভূমিৰ ওপৰত দুটা নাই কাৰণ চোৱা BC যদি আমি ভূমি বুলি ধৰি লও তেতিয়া হলে তোমাৰ BC ৰ ওপৰত ABCD সমান্তৰিকটো আছে কিন্তু তোমাৰ ত্ৰিভুজটো নাই কাৰণ ত্ৰিভুজটোৰ ভূমি তুমি PQ বুলি ল'ব লাগিব সো ইয়াত এটো ভূমিৰ ওপৰত নাই তোমাৰ সমান্তৰালটো ঠিকই আছিল ইয়াত AD আৰু তোমাৰ BC সমান্তৰাল হৈ আছে ইয়াত স্পৰ্শ কৰিছে কিন্তু ভূমিডাল একে নহয় সেই কাৰণে এটো তোমাৰ একে ভূমি আৰু একে সমান্তৰালৰ মাজত অৱস্থিত নহব তাৰ পিছত চোৱা এটো ABCD এটা তোমাৰ এটো এটা সমান্তৰিক তাৰ পিছত APQD এটো এটা তোমাৰ সমান্তৰিক ইয়াত তোমাৰ AD ভূমিৰ ওপৰত দুটা আছে ABCD আছে আৰু APQD আছে তাৰ পিছত তোমাৰ BQ আৰু AD সমান্তৰাল হোৱাৰ লগে লগে তোমাৰ ABCD আছে তোমাৰ একে সমান্তৰালৰ ওপৰত মাজত তাৰ পিছত APQD আছে একে সমান্তৰালৰ মাজত সো এটো তোমাৰ এটা একে ভূমি আৰু একে সমান্তৰালৰ মাজত অৱস্থিত হ'ব তাৰ পিছত 6 নম্বৰটো চোৱা 6 নম্বৰটো তোমাৰ এটো SRQP এটো এটা সমান্তৰিক তাৰ পিছত তোমাৰ ইয়াত জাস্ট লিংকে নাই তোমাৰ এটো নহবয়ে কাৰণ তোমাৰ PS যদি আমি ভূমি হিচাপে ললে তোমাৰ QR টো আৰু PS সমান্তৰাল সো ইয়াৰ মাজত ইয়াত লাগি থকা নাই কোনো ধৰণৰ AD ইয়াত মাজতে আছে BC মাজতে আছে সো এটো তোমাৰ একে ভূমি আৰু একে সমান্তৰালৰ মাজত অৱস্থিত নহব বুজি পাইছা এতিয়া মই জাস্ট এটো কৈ দিলো এতিয়া লিখাখিনি তোমালোকে এনেকৈ লিখিবা উত্তৰমালাটো দিয়া আছে এনেকুৱা আকৌ তোমালোকক তথাপি মই এবাৰ লিখি দিছো ইয়াত তোমাৰ লিখাখিনি এনেকৈ লিখিবা প্ৰথম নম্বৰটো চিত্ৰটো একে ভূমি আৰু একে সমান্তৰালৰ মাজত অৱস্থিত হেতু লিখি দিছো তাৰ পিছত তোমাৰ কোৱেশ্চনটোৰ লাষ্টৰ ফালে সুধিছিলে যে এনে ক্ষেত্ৰত সাধাৰণ ভূমিটো আৰু সমান্তৰাল ৰেখা দুটা উল্লেখ কৰা ইয়াত তোমাৰ DC হৈছে ভূমি DC ভূমি হৈছেটো নেদিলে হ'ব DC ভূমি তাৰ পিছত AB সমান্তৰাল DC হেতু লিখিছো তাৰ পিছত 2 নম্বৰটো আছিল তোমাৰ চিত্ৰটো অৱস্থিত নহয় সেই কাৰণে লিখিছো চিত্ৰটো একে ভূমি আৰু একে সমান্তৰালৰ মাজত অৱস্থিত নহয় 3 নম্বৰটো তোমালোকে এটো প্ৰথমখিনি নিচিনাকৈ লিখিবা চিত্ৰটো একে ভূমি আৰু একে সমান্তৰালৰ মাজত অৱস্থিত হয় এনেকৈ লিখিবা লিখাৰ পিছত ইয়াত তোমাৰ QR ভূমি আৰু PS সমান্তৰাল QR বুজি পাইছা 4 নম্বৰটো অৱস্থিত নহয় 4 নম্বৰটো এটো নিচিনাকৈ লিখি দিবা 1 2 নিচিনাকৈ তাৰ পিছত তোমাৰ 5 নম্বৰটো সেম ইয়াত প্ৰথমখিনি লিখিবা এনেকৈ চিত্ৰটো একে ভূমি আৰু একে সমান্তৰালৰ মাজত অৱস্থিত তাৰ পিছত তোমালোকে এটো লিখি দিবা ইয়াত AD ভূমি তাৰ পিছত AD সমান্তৰাল BQ 6 নম্বৰটো নহয় 6 নম্বৰটো এনেকুৱাকৈ লিখিবা চিত্ৰটো একে ভূমি আৰু একে সমান্তৰালৰ মাজত অৱস্থিত নহয় বুজি পাইছা সো এটো নহলনি এইখিনিয়ে আশা কৰো ভিডিওটো চাই এইখিনি গুটেখিনি ক্লিয়াৰ হ'ল তোমালোকৰ সো আজি ভিডিওটো এইখিনিয়ে যদি ভিডিওটো ভাল লাগিছে লাইক কৰিবা কমেন্ট কৰিবা শেয়াৰ কৰিবা আৰু তোমালোক যদি মোৰ চেনেলটোত নতুন তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু লগতে তোমালোকে যদি ফেসবুক ইউজ কৰা ফেসবুকত আসামিজ এডুকেশ্যন পেজটো ফলো কৰি থবা থ্যাংক ইউ